7 আৰু 8 নৱেম্বৰত ডিমুৰ ৰাজহুৱা খেলপথাৰত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱৰ উপলক্ষে ডিমুৰ ৰাজহুৱা খেলপথাৰত মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰে ডিমু সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে। তেখেতে লাইখুঁটা স্থাপন কৰাৰ প্ৰাক মুহূৰ্তত ডিমু পৌৰসভাৰ পৌৰনেত্ৰী পল্লৱিতা গগৈ বৰুৱাই বন্তি প্ৰজ্বলন কৰে। ভকতৰ আশীৰ্বাদ গায়নৰ গুৰুঘাট আৰু দৰাৰ শব্দৰ পবিত্ৰ হোৱা এই অনুষ্ঠানত লাইখুঁটা স্থাপন কৰি স্থানীয় থকা সুশান্ত বৰগোহাঁয়ে কয় যে ডিমু চাৰিআলিত অনুষ্ঠিত এই ৰাস মহোৎসৱৰ পৰিচালনাৰে কৰ্মপ্ৰাণ ৰাইজক একত্ৰিত কৰি ৰখাত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। একেদৰে সাংস্কৃতিক ক্ষেত্ৰখনলৈও এই ৰাস মহোৎসৱে বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে। ইবাৰ কৰোণাময় হৰি কমলাপতি মহেন্দ্ৰকাৰী নাৰায়ণ অৰুণ চৰণৰ পৰা হৰি কমলাপতি সত্য সত্য প্ৰতি মায়াত আপোনাৰ মহিমা আপুনি ৰেকৰ্ড কৰি দিয়ক আজি এই ডিমুবাসীৰ ৰাইজ আৰু শিল্পী সমাজৰ একত্ৰিত হৈ ভগৱানৰ শ্ৰীকৃষ্ণৰ ৰাস লীলা বাগি উদযাপন কৰাৰ মাজেৰে এই মহাৰাসৰ অনুষ্ঠানৰ আজি লাইখুঁটা আজি পৰম পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ পৌৰসভা পৌৰনেত্ৰী পল্লৱিতা গগৈ বৰুৱা ডাঙৰীয়ানী, পল্লৱিতা বৰুৱা গগৈ ডাঙৰীয়ানী, উদযাপন সমিতিৰ সভাপতি সদানন্দ শইকীয়া ডাঙৰীয়া, কাৰ্যকাৰী সভাপতি পবিত্ৰ গগৈ, আমাৰ বিপুল দত্ত পূবালী ঠেঙালকে প্ৰমুখ কৰি শ্ৰদ্ধাৰ ভকত বৈষ্ণৱবৃন্দ, আমাৰ এই অনুষ্ঠানত উপস্থিত থকা বন্ধুবৰ আৰু এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আমাৰ এই অঞ্চললৈ সকলো সময়তে সাংস্কৃতিক ক্ষেত্ৰখনক আগবঢ়াই লৈ যোৱা আমাৰ ভূপেন দত্ত ডাঙৰীয়া, লগতে উপস্থিত আমাৰ এই ৰাসৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল আৰু মোৰ অতি শ্ৰদ্ধা। এই ৰাসভাগিয়ে ডিমু অঞ্চলত সকলোকে একত্ৰিত কৰি ৰাখে আৰু আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ উঠি অহা শিল্পীসকলক বা শিল্পী সমাজক আগুৱাই লৈ আমি সমাজখনে আমি ডিমুত এখন শক্তিশালী সামাজিক ব্যৱস্থা আমি পাওঁ। ৰাসভাগিলৈ আমি বহুতে ৰৈ থাকোঁ আৰু এই ৰাসভাগিত আমাৰ যোৱা সময়ছোৱাত বহুতে আমাৰ অভিনয় কৰি পেলাই বা ভাগ লৈ পেলাই আমাৰ এই অঞ্চলত তেখেতসকলে গৌৰৱ কঢ়িয়াই আনিছে আৰু এই ৰাসভাগি সমস্ত সমাজে আমি একত্ৰিতভাৱে আমি সহায় সহযোগিতাৰে আমি আগুৱাই লৈ গৈ আছোঁ। এইবাৰো আমাৰ আশা কৰিছোঁ যে এখন সুন্দৰ ৰাস আমি পাম মহাৰাস, য'ত আমাৰ নতুন নতুন শিল্পীসকলেও ভাগ ল'ব আৰু আগৰ যিসকল শিল্পী আছিলে তেখেতসকলেও ভাগ ল'ব আৰু আমাৰ সমাজখনক একত্ৰিত কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত এই ৰাসে যেনেধৰণে কৃষ্ণৰ গুণানী কীৰ্তনৰ উপৰিও আমাৰ সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ গুৰুজনাই আমাক যেনেধৰণে বাট দেখুৱাই লৈ গৈছে আমি সেই বাটে আগবাঢ়ি যাম। কাৰণ গুৰুজনাৰ অসমীয়া সমাজখনত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হৈ আগবাঢ়ি যাবলৈ তেখেতে আমাক যি পথ প্ৰদৰ্শিছে আমি তাৰ সেই বাটে আগবাঢ়িম। আজি এই পবিত্ৰ অনুষ্ঠানত সকলোলৈ মই ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত এই ৰাসভাগিয়ে আৰু পূৰ্ণাংগ ৰূপত আমি যাতে অনুষ্ঠিত কৰিব পাৰিম তাৰ বাবে আমাৰ এই ফিল্ডখনৰ কৰণীয় বহুখিনি কাম আছে। পৌৰপতি মহোদয় আৰু আমি ইতিমধ্যে পৰিকল্পনা আমি হাতত লৈছোঁ। পৰৱৰ্তী পৰ্যায়ত এই যিখন আমাৰ মানে খেলপথাৰ, এই খেলপথাৰখন আমাৰ মিউনিচিপালিটিৰ আটক ধুনীয়াকৈ আমি নিৰ্মাণ কৰি
যাতে আমাৰ অনুষ্ঠানসমূহ আগুৱাই লৈ যাব পাৰোঁ আৰু এটা চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে জ্যোতি বিষ্ণু প্ৰকল্পৰ কাৰণে আমি প্ৰকল্প জমা দিছোঁ। এই জ্যোতি বিষ্ণু প্ৰকল্পত 300 কেপাচিটি এটা সৰু প্ৰকল্প হ'ব, ডাঙৰ যিটো 1000 কেপাচিটি হ'ব ৰাইজে ষ্টেডিয়ামৰ সন্মুখত হ'ব। পৰৱৰ্তী পৰ্যায়ত আমি সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ সুবিধা হ'ব আৰু আমাৰ যিসকল এই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ আছে তেখেতসকলেও এই কাম কাজবিলাক কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব বুলি মই আশা কৰিছোঁ। সকলোলৈ শুভেচ্ছা জনাই আজি লাইভ এটা অনুষ্ঠানৰ প্ৰতিক্ৰিয়া অনুষ্ঠানত সকলো কলাকুশলীক শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনত আমাৰ এই সুন্দৰভাৱে আমি যাতে অনুষ্ঠিত কৰিব পাৰোঁ, সকলো বৈষ্ণৱ সমাজৰ আশীৰ্বাদ বিচাৰি দুআষাৰ তোমাৰ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।